তো ওয়েলকাম টু মাই চেনেল। তো মানে সেই ফাইনেলি গানটো ৰিলিজ কৰিলোঁ। তো ইমান এটা ভাল হোৱা নাই, মিউজিক চিউজিক বেয়া হ'ল। তো মানে আজি মানে মেইন ব্লগটো বনোৱাৰ উদ্দেশ্যটো মানে হ'ল মানে এই মানে গেটখন বনাই আছোঁ হা, মানে সেইটো কাৰণে ব্লগ এটা বনাবলৈ কেনেকুৱা দোকানৰ পৰা আহোঁ ফাৰ্ষ্ট। তো চাহ খাব আমি কিবা এটা আনিব, তাৰপিছত মই গেটটো কেনেকৈ কি বনালোঁ আপোনালোকক দেখাই আছোঁ। তো সেইটো বস্তু পাছত হ'ব। তো মানে এতিয়া দোকান আহিছোঁ, দোকান আমাৰ মানে বৌ বহি আছে। বৌ মানে বৌ হয়, বৌৰ নামটো নাজানো, কিন্তু মেইন মালিকৰ নামটো কন্দুৱা। বস্তু আনিবলৈ কৈছিলোঁ চাহ খাবলৈ, কিন্তু মেইন তেল চেল ল'লোঁ, চাহ খাবলৈ মাল ল'লোঁ, আকৌ যাব লাগিব তো গৈ আছোঁ এতিয়া। এখন দোকানত নাই বাৰু, আগৰখনলৈ গৈ আছোঁ। তো ঘৰত আহি মানে দেখিলোঁ এয়া মানে শিলগুটিতো বালি চালি পূৰা বিন্দাছ কৰি পেলাই থৈছে। এইয়া তাতে গেট বনোৱা যাব। তো এতিয়া মানে আকৌ দোকান যাওঁ। দোকান গ'লোঁ, চানা মানে নাপালোঁ। তো মানে চানা ঘূৰি মাৰক মানে হেৰি ফোন এটা কৰি বোলে বিন্দু বোলে ক'ৰবাৰ আহিছিলে বোলে, তো বোলে পকৰি চকৰি বোলে কিবা কিবি লৈছিলোঁ মানে তাৰপৰা তো মানে দোকানৰ পৰা ঘূৰি আহোঁতে ডাইৰেক্ট মানে ঘৰৰ ভিতৰত সোমাই মাক আছোঁ মানে গাঁতটোতে সোমাইছিলোঁ বে। মানে গেটৰ কাৰণে বনাই থোৱা আছে, খান্দি থোৱা আছে গাঁতকেইটা। তো মানে এতিয়া এইটো সোমোৱাই নাই, তো মৰা নাই না, তো গুলি মাৰক। তো এতিয়া পূৰা চাহ এটা বনাই আছে। তো আজি চানা সৈতে পকৰি চকৰি নাই ৰে। তো এই কিবা কিবি বনাই আনিছে, পকৰি আনিলে বুলি মিছাই ক'লে ৰে। চানা আনিছে। তো মই মানুহটো পালোঁ হয় নাই? মানুহটোৰ নামটো কি? তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী কংকনা দাস। কংকনা? তোমাৰ নামটো কি? চুমু দাস। পাপাৰ নামটো? পাপাৰ নামটো কি? পাপা। পাপা। তই এই গাড়ীকেইটাতে সোমাইছিলোঁ দেই, এই ধেমালি ধৰ নাই ৰে। মানে এইটো তো অকণ প'ষ্ট অকণ দিছোঁ বোলো, মাইকী মানুহবোৰে যায় কেনে প'ষ্ট দিয়ে, মতা মানুহে দিয়ে বাৰু। তো এতিয়া পূৰা চাহ তাহ খাই লওঁ। তো চৰি দোস্ত, আজি মানে গেটৰ ভিডিঅ' নিদিওঁ আৰু বেয়া চেয়া নাপাব। তো মানে তই নেক্সট মানে তাৰপিছত ব্লগটো পূৰা গেটৰ ভিডিঅ' মানে দিমেই আৰু খটাং। তো এইকাৰণে গেট চেট বনাব আৰু। তো কাইলৈ মিস্ত্ৰী আহিব, তো দেখাম। তো আজিলৈ বাই, পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। তো গানটো ৰিলিজ কৰি আছোঁ আৰু ৰ'ব।